অসম সন্মিলিত মহাসংঘ জিন্দাবাদ। অসম সন্মিলিত মহাসংঘ জিন্দাবাদ। অসম সন্মিলিত মহাসংঘ জিন্দাবাদ। খিলঞ্জীয়া ঐক্য জিন্দাবাদ। খিলঞ্জীয়া ঐক্য জিন্দাবাদ। খিলঞ্জীয়া ঐক্য জিন্দাবাদ। অসম সন্মিলিত মহাসংঘৰ পতাকা তলত আপোনাসকলক শ্ৰদ্ধা আৰু অভিনন্দন আৰু আপোনাসকলক মই ৱেলকাম জনাইছোঁ। কিন্তু এটা কথা আমি ক'ব লাগিব, 2007 চনত 13 ছেপ্টেম্বৰত খিলঞ্জীয়াসকলৰ অধিকাৰ চনত এইটো গ্ৰহণ কৰা হৈছিলে। ৰাষ্ট্ৰসংঘই সকলো দেশকেই বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰিবৰ কাৰণে নিৰ্দেশ দিছে। আমি এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে বিশ্ব পৰিৱৰ্তন মিছনৰ সমন্বয়ক শ্ৰীযুত ললিত পেগু ডাঙৰীয়া, বড়ো পিপুলছ কোঅৰ্ডিনেশ্যন কমিটিৰ সমন্বয়ক শিৱৰাম বসুমতাৰী ডাঙৰীয়া, মিচিং জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত পেগু ডাঙৰীয়া, সদৌ অসম লেখিকা সমাৰোহৰ প্ৰচাৰ সম্পাদিকা ৰুক্মিণী দত্ত বৰগোহাঁই ডাঙৰীয়া, লগতে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মিছন ফৰ গ্ল'বেল চেঞ্জ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা মই দেখিবলৈ পাইছোঁ। আমাৰ অসম সন্মিলিত মহাসংঘৰ তৰফৰ পৰা তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অসমৰ খিলঞ্জীয়াসকল দিনক দিনে নাইকিয়া হৈ গৈছে, অধিকাৰৰ পৰা বঞ্চিত হৈ গৈ আছোঁ। চৰকাৰে যধে মধে আমাৰ মাটিসমূহ কাঢ়ি নিছে। য'ত ত'ত ছেটেলাইট চিটি বনাবৰ কাৰণে আমাৰ খিলঞ্জীয়াসকলৰ মাটি আমাৰ কাৰ্বি আংলঙৰ পৰা আদি কৰি গোটেই আমাৰ মিচিং সমাজ তথা কাৰ্বি তথা ৰাভা আৰু তিৱাসকলৰ মাটি এনেকৈ কাঢ়িছে। আৰু আমাৰ এই ইংলেণ্ড পথাৰতো এনেধৰণৰ প্ৰব্লেম হৈছে। একচুৱেলি কাৰ্বিসকলৰ মাটি তাতো কাঢ়িছে বুলি আমি জানিব পাৰিছোঁ। গতিকে এইকাৰণে বিশ্ব খিলঞ্জীয়া দিৱসতেই আমি সকলোৱে মিলিত হৈ আমি ভৱিষ্যতে একেলগে কাম কৰি যাব লাগিব। খিলঞ্জীয়াৰ হাতত ৰাজনৈতিক অধিকাৰ, সম্পদৰ অধিকাৰ, এই সকলোবিলাক যাতে আমি নিজে আজৰি আনিবৰ কাৰণে আমি কেনেকৈ ঐক্যবদ্ধ হ'ব লাগিব, এই কথাকে আমি এই বিশ্ব খিলঞ্জীয়া দিৱসৰ জৰিয়তে এটা সজাগতা সভা হিচাপে আপোনাসকলক আমি নিমন্ত্ৰণ কৰি পেলাই আমি এই সকলোৱে মিলি আমাৰ নিজৰ অধিকাৰ, নিজৰ হেৰুৱা গৌৰৱ, এই সকলো আমি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি এক নতুন যুগৰ সূচনা কৰিবৰ কাৰণে আমি এই পতাকাৰ তলৰ পৰা আমি অংগীকাৰবদ্ধ হ'ব লাগিব। মাইক্ৰফোন আমাৰ শ্ৰী ৰাজমোহন দলেক দিছোঁ, তাতে অভিবাদন অনুষ্ঠানলৈ বিশেষ অভিবাদন অনুষ্ঠান। অসম সন্মিলিত মহাসংঘ খিলঞ্জীয়া ঐক্য আমাৰ লক্ষ্য। মহাৰাজ মহীয়ংগ দানৱৰ পৰা শেষ ৰজা গুণ্ডৰ সিংহলৈকে অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ ৰজা আৰু বীৰ বীৰাংগনালৈ আন্তৰিক অভিবাদন। অভিবাদন অনুষ্ঠানত বসুমতাৰী ডাঙৰীয়াক চেলুন এটা দিবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ। তৰুলতা বাইদেউ আজি এই মহাসংঘ খিলঞ্জীয়া এৱেৰনেছ যিটো সভা, এই সভাখনি সভাপতিত্ব কৰিবৰ কাৰণে অনুৰোধ জনাই। ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ অনুসৰি আজি অসম সন্মিলিত মহাসংঘৰ উদ্যোগত আৰু গোগামুখ আঞ্চলিক মহাসংঘ সহযোগত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন কৰিবলৈ গোগামুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মৰ্মে আমাৰ খিলঞ্জীয়া প্ৰেমী খিলঞ্জীয়া ব্যক্তিসকল সমবেত কৰা সকলোলৈকে মোৰ অন্তৰৰ পৰা অন্তৰলৈকে আন্তৰিকতা অভিনন্দন জনাইছোঁ। আজি ৰাষ্ট্ৰসংঘৰ নিৰ্দেশিত বিশ্ব খিলঞ্জীয়া দিৱস বীৰ যোদ্ধা মিৰি সন্দিকৈ সোঁৱৰণি মঞ্চ এই সভাত মোক সভানেত্ৰী পদত অলংকৃত কৰাৰ কাৰণে কৰ্মকৰ্তাসকলক অভিনন্দন জনাইছোঁ। ঐতিহাসিক যুদ্ধৰ অন্যতম পালি নেতা সেনাপতি মিৰি সন্দিকৈৰ নেতৃত্বত মিচিং আদি আৱৰ নিচি আদি খিলঞ্জীয়া জনগোষ্ঠীৰ সেনাই বীৰত্বৰে অংশগ্ৰহণ কৰিছিল।
আজি সেই বীৰ যোদ্ধালৈ অভিবাদন জনাই সভাৰ মঞ্চৰ নাম দুইখনকৈ সুৱৰণী মঞ্চ নামাকৰণ কৰা হৈছে। এই সভাখনৰ নাম দুইখনকৈ নামেৰে নামাংকিত কৰা হৈছে, কিয় তেখেত আছিল আমাৰ খিলঞ্জীয়া তৰফৰ পৰা স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া এজন বীৰ ব্যক্তি আছিল। গীত গোৱাৰ কথা কৈছে, কিনো গীত গাম। ৰুণু জুনু ৰুণু জুনু ঘুংগুৰা বজায়, ৰুণু জুনু ৰুণু জুনু ঘুংগুৰা বজায়, আঠুকাৰ হিৰিংগা পাৰি চলে জদুৰাই, জখুৱা আইৰে আন্ধাৰ ৰাতি পোহৰাই, ৰুণু জুনু ৰুণু জুনু ঘুংগুৰা বজায়, ই পুণ্য সাধিনন্দই ৰজনন্দৰাণী, তোমাক লভিলে পুত্ৰ অহে চক্ৰপাণি, লৰু হাতে গৰু চাৰি ফুৰাবে নবাই, জখুৱা আইৰে আন্ধাৰ ৰাতি পোহৰা। তৰুলতা বাইদেউ, লগতে আমাৰ মুখ্য অতিথি শ্ৰীযুত ললিত পেগু ডাঙৰীয়া, ৰুক্মিণী বাইদেউ আৰু আমাৰ সদন। অসম সন্মিলিত মহাসংঘ 2007 চনত জন্মগ্ৰহণ কৰিছিল। 2007 চনতে খিলঞ্জীয়া অধিকাৰ চনদখন জাৰি হৈছিল। আন্তঃৰাষ্ট্ৰীয় এজন বিখ্যাত স্কলাৰ এজনক ৰাষ্ট্ৰসংঘই দায়িত্ব দিছিল যে পৃথিৱীৰ খিলঞ্জীয়াসকলনো কোন। মাৰ্টিনেজ কমৰ যিটো সংজ্ঞা দিছিলে, এই সংজ্ঞাৰ ভিত্তিত আমি অসমৰ খিলঞ্জীয়া কোন বুলি আমাৰ 2007 চনৰ 22 আৰু 23 ডিচেম্বৰত অনুষ্ঠিত খিলঞ্জীয়া ভূমিপুত্ৰ মহাসন্মিলন আয়োজন কৰা হৈছিল শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়। খিলঞ্জীয়াৰ সংজ্ঞা আছিল এনেধৰণৰ: অসম ভূখণ্ডত হাজাৰ হাজাৰ বছৰ ধৰি ৰাজত্ব কৰা আৰু বুকুৰ তেজ দি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰি এই ভূখণ্ড ৰক্ষা কৰা অষ্ট্ৰিক মংগোলীয় জনগোষ্ঠীৰ কছাৰী, বড়ো, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা, মিচিং, চুতীয়া, দেউৰী, কোচ, ৰাজবংশী, মৰাণ, মটক, সোণোৱাল, ঠেঙাল, মেচ, মদাই, বৰ্মন কছাৰী, শৰণীয়া কছাৰী, টাই আহোম, চিংফৌ, টাই খামতি, টাই ফাকে, টাই কামিয়াং, টাই তুৰুং, টাই আইটন আৰু আৰ্য দ্ৰাবিড়মূলীয় অসমীয়া, ভাষী অসমীয়া, কৈৱৰ্ত, নাট, কেওট, তমাৰ, কুমাৰ, হীৰা, হালৈ, খুঁত, কলিতা, কায়স্থ, ব্ৰাহ্মণ, গৰীয়ামৰীয়া, দেশী, প্ৰধানত অষ্ট্ৰিক মংগোলীয় মূলৰ অসমীয়া, মুছলমান, শিখসকল, আদিবাসী, ভূমিপুত্ৰ তথা মূল খিলঞ্জীয়া আৰু লগতে অসমৰ ভৌগোলিক সীমাৰ মাজত স্থায়ীভাৱে বংশানুক্ৰমে বসবাস কৰি থকা নগা, মিজো, মণিপুৰী, মিচি আদি অকা, খাচীয়া, জয়ন্তীয়া, গাৰো জনগোষ্ঠীৰ লোকসকলেই অসমৰ প্ৰাচীন আদিবাসী তথা খিলঞ্জীয়া ভূমিপুত্ৰ আৰু অসম দেশৰ হাজাৰ বছৰীয়া স্থায়ী বাসিন্দাৰ ব্যাপক আৰু বহুল পৰিসৰে সেইসকলেই প্ৰকৃত অসমীয়া বুলি কৈছে। মাৰ্টিনেজ কমৰে কৈছে, সাম্ৰাজ্যবাদী শক্তি যিটো ভূখণ্ডত অহাৰ আগতে এই ভূখণ্ডত যিবিলাক জাতি জনগোষ্ঠী আছিল, এইসকলেই তাৰ মূল খিলঞ্জীয়া বুলি কৈছে। জীৱন নহয়, মোৰ এখন গাড়ী নাই, বেলেগ কথা। গাড়ী থকাটোৱে যেনিবা আৰামত গ'ল, মই যেনিবা খোজকাঢ়ি আহিলো, মই হ'লেও আহি পালো, কিন্তু কমফৰ্ট মানে জীৱন নহয়, এই কথাটো সদায় মনত ৰাখিব। তুমি সি অকণমান আগত গৈ পালে, ধুনীয়াকৈ গৈ পালে, কিন্তু হয়তো যাৰ গাড়ী ঘোড়া নাই সি খোজকাঢ়ি আহি পালে, কিন্তু কমফৰ্ট মানে জীৱন নহয়।
সদায় কঠিন মন এটা লৈ যদি সমাজক উদ্ধাৰ কৰিবলৈ যদি আপুনি ওলাই যায় তেনেহ'লে আপোনাৰ জয় নিশ্চিত। এই নিশ্চিত জয়ৰ দুৱাৰদলিত আমি থাকিব লাগিব। আমি দেখি থকা স্বপ্ন কিমান চনৰ অসমখন কেনেকুৱা হ'ব, আমি বন কৰা স্বপ্নৰ অসমখন হয়তো এদিন আহিব। অনাগত দিনত একেলগে আমি একেটা মঞ্চত থাকি একেটা আৱাজ উঠাই আমাৰ যিখিনি অধিকাৰ, যিটো আৱেগ অনুভূতি, যে অনাগত দিনলৈকে আমি এটা সুফল পোৱাৰ আশাৰে আমি আগবাঢ়িব লাগিব। সেই আশাটো কেতিয়াও বাদ দিব নালাগে। আমাৰ অসমত কিমান বিদেশী এতিয়া মুছলিম বুলি চিঞৰি আছে হয়, মুছলিম বিদেশী আহিছে হয়, বাংলাদেশী আহিছে হয়, আমি নাই অহা বুলি কোৱা নাই। তাত থাকি অনাজাতীয় মানুহ বেছি ভোট, সেইটো কিন্তু কোনেও মন কৰা নাই। অকল মুছলিমলৈহে নজৰটো কৰিছে। এটা কিমান বিদেশী আছে। আমাৰ দেশখনটো খিলঞ্জীয়াক লৈ বৰ বেছি গুৰুত্ব দিয়া নাই। আমাৰ অসম তাতকৈ অলপমান নাজল নাথল অৱস্থাত খিলঞ্জীয়াক লৈ। এতিয়া আমাৰ ভিত্তিবৰ্ষকে চাওক যে 1946 ৰেকৰ্ড পাতিক লৈ ভিত্তিবৰ্ষ হ'ব লাগিছিলে 51। ভিত্তিবৰ্ষ হৈ গ'ল বিদেশী চিনাক্তকৰণৰ 71। এতিয়া আমাৰ অৱস্থাটো ইমানেই যে নাথল অসমত আমাৰ খিলঞ্জীয়াবিলাক, ইমানেই ইয়াৰ অৱস্থাটো বেয়া। এতিয়াতো গুৱাহাটীততো অসমীয়া গৌবেগ বুলিয়ে ক'বলৈ ওলাইছে। এই চিলাপথাৰততো কি এতিয়া যে শ্বহীদ ভৱনটো ভাঙি দিব পৰা হ'লগৈ। আমাৰ খিলঞ্জীয়াৰ অৱস্থাটো এনেকুৱা আৰু ইয়াত